নামে হবে হাতে যাৰ যেন অভিলাষ জীৱা মুখ্য চাৱৈ বৈকু হতদেন্ত বাস জ্ঞানৰ নামে জানিবা হামহাসকল নাহিকে নামত পৰে পৰম নামত পৰা পৰম মংগল নাই বুলি কৈছে। চাৰিও বেদৰ হাৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলে গতি শতাংগ দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ হবে বলে বৰ লোৱা মহিপাল ৰাজা বলে বলা আগে জীৱকত কাল দেৱে কহে জীৱা তুমি দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিল সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল চাৰিও বেদৰ সাৰ হৰিৰ নামে বুলি কৈছে। চাৰিও বেদৰ সাৰ বেদত একো নাই নামে বেদ। আৰু পৰীক্ষিত কৈছে তুমি কৃষ্ণ নাম শুনা মহাভাগৱতৰ কথা তুমি শুনা জানি পৰীক্ষিত তুমি তেজীয় সংশয় তুমি সংশয়টো ত্যাগ কৰা বিশ্বাস কৰা আৰু নামত তুমি আশ্ৰয় লোৱা। এই নামে কি হ'ব অল্পতে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলে গতি খটাংগ নৃপতি যে খটাংগ বুলি এজন নৃপতি আছিল ৰাজা আৰু এই কটাংগ ৰাজাই দুই দণ্ড সময়তে ঈশ্বৰক লাভ কৰিব পাৰিছিল। যেতিয়া দেৱতাসকলে অমৃত খাই আছিল ভক্তিহীন হৈ আছিল আৰু তেতিয়া দানৱবিলাকে দেৱতাসকলক বহুত অত্যাচাৰ কৰিছিল। আমি জানিব পাৰোঁ স্বৰ্গৰ পৰা বহুতবাৰ দেৱতাসকলে পলে পলে মানে লুকি আছিল আক্ৰমণ কৰিছিল দৈত্যবিলাকে দানৱবিলাকে আৰু সেই সময়তো দানৱসকলে স্বৰ্গ আক্ৰমণ কৰিছিল আৰু তেতিয়া এই খটাংগ নৃপতিয়ে দানৱক জিনবা মাৰাৰ শক্তি আছিল বলৱান আছিল আৰু সেই দেৱতাই ৩৩ কোটি দেৱতাই খটাংগ নৃপতিক কৈছিল হে মহাৰাজ তুমি আমাক ৰক্ষা কৰা নহ'লে দানৱে আমাৰ স্বৰ্গ আক্ৰমণ কৰিছিল আমাক নিধন কৰিব আমাক মাৰি দিয়ে তুমি যদি ৰক্ষা নকৰা এতিয়া পৃথিৱীৰ ৰাজা হৈ আছে এই খটাংগ নৃপতিয়ে সেই ৰাজাই দেৱতাসকলক কথা দিছিল যে ঠিক আছে ৰক্ষা কৰিবা সেইবুলি খটাংগ নৃপতিয়ে পৃথিৱীৰ পৰা গুচি যায় সেই স্বৰ্গত বহুত কাল দেৱতাসকলক ৰক্ষা কৰি আছে আৰু যেতিয়া ৰক্ষা কৰি আছিল তাৰ পিছত দেৱতাসকলে শক্তি পাৱাৰ পিছত খটাংগ নৃপতিক কৈছিল হে ৰাজা তুমি ইমান বছৰ ইমান কাল আমাক ৰক্ষা কৰি আছো তোমাক আৰু বিশ্ৰাম দিম তুমি ভণ্টিও প্ৰতি বছৰ বহুত আমাৰ বহুত উপকাৰ কৰিছো তোমাক আৰু বিদায় দিম তোমাক মানে যি লাগে আৰু কৰা আমাক আৰু তুমি পাহৰিব নালাগে তুমি পালো তেতিয়া দেৱতাসকলে কৈছিল যে তোমাক কি বল লাগে সেয়ে দিম আমি এতিয়া
ৰজাই দেৱতাসকলক কৈছে, হে দেৱগণ, মোক আগতে কচোন, মই কিমান দিন আৰু জীয়াই থাকিম, মোৰ আয়ু কিমান? তেতিয়া দেৱতাসকলে কৈছে, তুমি 2 দণ্ড সময় জীয়াই থাকা, 2 দণ্ড সময়ৰ পিছত তোমাৰ মৃত্যু। ৰাজা বুলি মোৰ মৃত্যু আহিলে, 2 দণ্ড সময় 45 মিনিট সময় মোৰ মৃত্যুৰ। তেতিয়া সেই ৰাজাই স্বৰ্গৰ পৰা নামি আহিছিল পৃথিৱীত, আৰু পৃথিৱীত নামি আহিয়ে ৰাজাই কি কৰিছে, সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয়পদে পখিলা হৰণ। সেই ৰাজাই সমস্তকে ত্যাগ কৰিছে, ৰাজ্য ভাৰ যি আছিল সমস্ত ত্যাগ কৰি ঈশ্বৰক একান্ত মনে ভাবছে হৃদয়, আৰু কৃষ্ণৰ নাম লৈছে। আৰু নাম লোৱাৰ লগে লগে মুহূৰ্তে খতাংগে পাইলে পৰম গতিক, জীৱা হাত দিন তুমি চিন্তা কৰা কি এহি বুলি কহিলা ধাৰণ জগমুনি, যাক কহিয়া চাহৰি ব্ৰহ্মাত আৰু খটাংগন বিপত্তিৰ লগে লগে গতি পাবলৈ মুক্তি পাইছে। আৰু সেইকাৰণে কৈছে উপমন্যু পৰীক্ষিত, তোমাৰ হাতত 7 দিন সময় আছে, তুমি চিন্তা কৰিব লাগিব। সংহাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাত দুষ্কৰ শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে, মহাসুখ পথ এক বিঘিনি সংহাৰ তৰণৰ পথ বহুত আছে বুলি কৈছে, কিন্তু সেইবিলাক কঠিন। আইতিয়াবা আমি যদি গুৱাহাটীত যাব লাগে, কোনোবাই ধুবুৰী দি এনেকৈ গোৱালপাৰা হৈ ঘূৰি দিছে, আৰু কাবাই বাই ৰঙিয়া হ'ল, কোনটো পথ ওচৰ হ'ব? ধুবুৰী দি হাবেলৰ কাই দি টকা যদি দিয়ে ঘূৰি ওচৰ হ'ব, নাই ৰঙিয়াই দি ওচৰ হ'ব। হাউলীয়া হৈ ৰঙিয়াই দি ক'তকৈ পাম? আমাকো আছে এই শ্ৰৱণ কীৰ্তন কৃষ্ণৰ গুণনাম কীৰ্তন হৈছে ক'তকৈ পাইছোঁ। আৰু যিবিলাকে বেলেগ পন্থা দি যায়, তেওঁলোকে হাবি লগাই ঘূৰি ঘূৰি লাষ্টত তাই নক'ব পাৰে, সেনেহে কেইদিন লাগে তাক ঠিক নাই। সেইকাৰণে কৈছে কৃষ্ণৰ নাম লোৱা, কৃষ্ণৰ নাম ল'লে লগে লগে কৃষ্ণক পায়, আৰু মুক্তি হাততে বুলি কৈছে। ভকতি কৰোঁতে মুক্তিৰ হৈ পাত্ৰ, ভক্তি কৰাৰ লগে লগে মুক্তি লগে লগে আহে। পূৰ্বত ব্ৰহ্মায়ে এক চিত্তে 3 বাৰ, বেদত বিচাৰেহি মাত্ৰ পাইলা হার, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপদে গোবিন্দ প্ৰেম ৰতি। মই আগতে কৈছোঁ, ব্ৰহ্মাই একচিত্তে 3 বাৰ এই 4 বেদ চাই বেদত বিচাৰি এনি মাত্ৰে পাইলা হা, শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি। শ্ৰৱণ কীৰ্তন হৈছে আচল, তাত কৰাৰ সুখৰ ভক্তি নাই। আৰু কৃষ্ণক গোবিন্দ প্ৰেমৰতী হয় যদি আমি কৃষ্ণ শ্ৰৱণ কীৰ্তন কৰোঁ। হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰি তেজি আন কথা, শুদ্ধ হইবে এতে পেতে জীবে মায়া জালে, পৰম কৃষ্ণৰ পৰম পদ পাৱে অল্প কালে। সেইকাৰণে
সেইকাৰণে কৈছে হেন জানি মহাযত্নে আমাৰ কলিযুগৰ ব্যক্তিসকল বহুত হেলা যত্ন কৰিব দিছিল অমুকত নাম আছে অলপ কিবা কৰি মায়াটো ত্যাগ কৰি হ'লেও ঈশ্বৰৰ নামত আহিব লাগে সেইটোৱে যত্ন আৰু ঈশ্বৰৰ নাম ল'লে কি কি লাভ হয় এতে কেইটামান কৈছে শুদ্ধ হইবে এতেকে তেজিবে মায়া যায় আমাৰ পাপবিলাক শুদ্ধ মানে আমি মলিনতা হৈ আছোঁ আমাৰ পাপবিলাক নাইকিয়া হ'ব যদি আমি হৰিৰ নাম লওঁ নামৰ এইটো গুণ পাপ নাইকিয়া হয় মুক্তিদাতা হৈছে ভগৱন্ত প্ৰভু কৃষ্ণ হে তাৰ বাহিৰে কোনো মুক্তিদাতা মুক্তি দিব নোৱাৰে এইটো নিশ্চিত আৰু সেইজন ভগৱন্ত প্ৰভুৰ গুণনাম কীৰ্তন কৰাৰ লগে লগে আমাৰ পাপ নাইকিয়া শুদ্ধ হ'ব পাৰিব আমাৰ যি পাপ আছে সেই নাইকিয়া হৈ যাব আৰু কি হ'ব তেজিবে মায়া যায় আমি যে মায়াত যে আবদ্ধ হৈছোঁ সেই মায়াৰ পৰা আমি পৰিত্ৰাণ পাওঁ এইকেইটা বস্তু টকা পইচা দিয়ে কিনিব লাগে পাপ কোনোবাই টকা পইচা দি খেদাব পাৰিব নেকি মায়া কোনোবাই টকা পইচা দি খেদাব পাৰিব নেকি নোৱাৰে এইকেইটা ভগৱানৰ কৃষ্ণৰ গুণনাম কীৰ্তন কৰিলে এইকেইটা নহ'ব পাব আৰু কৃষ্ণৰ পৰম পদ অলপ সময়ৰ ভিতৰতে পাব বুলি কৈছে কৃপা কৰিব কৃষ্ণ জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাৱৈ ভৱে দেৱতাক যজি হৈল সৰ্বসিদ্ধিয়েকে গোবিন্দ আমি জ্ঞান পালোঁ বুলি কৈছিলোঁ জ্ঞানী মনুষ্যৰ এই মানে প্ৰয়োজন কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন যিসকলে জ্ঞান পায় মহাভাগৱতৰ কথা শুনি তেওঁলোকে জানে যে শ্ৰৱণ কীৰ্তনত বাহিৰে উন্নত নাই ইয়াতহে আশ্ৰয় ল'ব লাগে আৰু এই ভক্তি শ্ৰৱণ কীৰ্তন যায় কৰে কৃষ্ণ গুণনাম কীৰ্তন যায় কৰে ইয়াত জ্ঞান বুলি কৈছে আৰু বাকীবিলাকক যিসকলে ঈশ্বৰৰ গুণনাম নকৰে ঈশ্বৰৰ নাম নলয় তেওঁলোকক অজ্ঞানী আৰু কৈছে যেন ফল পাৱে ভৱে দেৱতাক যজি সৰ্বসিদ্ধি একে গোবিন্দক বুজি আমাৰ দেৱতা 33 কোটি দেৱতাক আমি পূজা কৰিব লগা হয় আমাৰ এটা দেৱতাকে সন্তুষ্ট কৰিব নোৱাৰোঁ আৰু 33 কোটি দেৱতাক কেনেকৈ সন্তুষ্ট কৰিব সেইকাৰণে এক ঈশ্বৰ কৃষ্ণক যদি আমি ভজনা কৰোঁ এক গোবিন্দ কৃষ্ণ চৰণত যদি আমি ফুলটো ধৰি মাৰি দিম সমস্ত দেৱতাইও পাবলৈ যদি চৰাচৰ একবাৰ 5 পাণ্ডৱাহু যেতিয়া বনত আছিল এই বনত থাকোঁতে একদিন দুৰ্বাসাই 10,000 বিশ্বমুনি লগত লৈ সেই বনৰ মাজত দ্ৰৌপদী আৰু 5 পাণ্ডৱক ধৰি দিছিল আৰু সিদিনা 5 পাণ্ডৱ গৃহত নাছিল এই বনৰ মাজত অকল দ্ৰৌপদীয়ে ঘৰত আছিল বনৰ মাজত আৰু তেতিয়া দুৰ্বাসাই এই দ্ৰৌপদীক কৈছে আহি মই বহুত তপস্যা কৰি আহিলোঁ মই 10,000 বিশ্বমুনি লৈ আহিছিলোঁ তোমাৰ গৃহত আমি ভজন কৰিম তুমি ভজনৰ যোগাৰ কৰা মই এই নদীৰ পাৰত গা ধুই আহোঁ 10,000 বিশ্বমুনি খুৱাব লাগে তুমি ভজনত যোগাৰ কৰা যিহেতু পাৰ উদাই শিকাই আমাৰ আপত্তি নেকি তোমাৰ গৃহত আমি অন্নদান কৰিম প্ৰদান কৰিম তুমি যোগাৰ কৰা আমি নদীৰ পাৰত যে গা ধুই আহি বেছি দেৰি নকৰিবা এই বুলি দুৰ্বাসাই গুচিলে দ্ৰৌপদীৰ একদম মানে কি কৰে উপায় নাই ইদিনা এনেহেন বিপদ 5 পাণ্ডৱ গৃহত নাই আৰু দ্ৰৌপদীৰ সেই য'ত গৃহত আছিল সিদিনা একো খাদ্য বস্তু গৃহত নাছিল শূন্য ভৰাশূন্য হৈ আছে আৰু সিদিনা দ্ৰৌপদীয়েও খাই লৈ ধুনীয়াকৈ সাজ বাচন আঁকলি ধুনীয়াকৈ বাৰান্দাত বহি আছে আৰু সেই সময়তো আহি পাব লাগিলে দুৰ্বাসাই এতিয়া কি কৰে দ্ৰৌপদীয়ে মানে মাথা নষ্ট হৈ গৈছে দুৰ্বাসাই আহি যদি অন্ন নাকোঁ এতিয়া কাটি ভস্ম কৰোঁ মোকতো ভস্ম কৰিবই মই 4-5টাকৈ ভস্ম কৰোঁ কাটি সবংকে 7 ফুট নৰকত দিব কাটি
আৰু ভকতক খাদ্য দিয়াটো মোৰ কৰ্তব্য, কি কৰোঁ? বহুত টেনশ্যন। দ্ৰৌপদীৰ এটা গুণ আছিল, এটা মন্ত্ৰ আছিল, যেতিয়া দ্ৰৌপদীয়ে অন্ন গ্ৰহণ নকৰে, তাৰ আগত যদি কোনোবাই 1,00,000 মানুহ যদি যায়, দ্ৰৌপদীক খুৱাব পৰা ক্ষমতা আছিল। কিন্তু সিদিনা ভজন গ্ৰহণ কৰি সেই মন্ত্ৰৰ কাম নাই, নিৰূপায় কি কৰে। তেতিয়া একান্ত মনে দ্ৰৌপদীয়ে কৃষ্ণক আৰাধনা কৰিছে, হে প্ৰভু, তুমিও বা আছো ক'ত, মোক ৰক্ষা কৰা, নহ'লে মোৰ মহাবিপদ। স্বামীও বেছি বনত পঢ়ে বা জ্ঞান ফল মোৰ বেছি বা স্বামীতো গমেই পালে লাষ্টলৈকে, মইহে জানো মুৰ্গা খাই পেলাই ভোজন কৰিব। মহাবিপদৰ ওপৰত বিপদ। এনেতে অন্তৰ্যামী নাৰায়ণ ভগৱন্ত প্ৰভু কৃষ্ণ আহি উপস্থিত হয়। দ্ৰৌপদী বোলে, প্ৰভু তোমাৰ নামটো গাই আছোঁ, তুমি ক'ত আছ ইমান কৰে? মোৰ এনেদৰে মহাবিপদ। এই বিপদৰ কথাটো পিছত শুনিবা, কৃষ্ণই কৈছে, মোৰ মহা ভোক লাগছি, ময়ো বহুত জেগা ঘূৰি আহিলোঁ, মই আগত অলপ খাবা দিয়াচোন, ফল মূল যি আছে। দ্ৰৌপদী কৈছে, হে প্ৰভু, তুমি সমস্ত জানো, আজি মোৰ দূৰত একো নাই, এনে বিপদ মানে কোন এটাও নাই, কি কৰোঁ? আৰু তাতে তোমাৰো ভোক লাগছি, মোৰ ভোক লাগছি দিয়া। দ্ৰৌপদী কৈ আছে, নাই। কৃষ্ণই বোলে, নহয় আছে। দ্ৰৌপদী কৈছে, মই এতিয়া ধুই পাখি দিছোঁ, একো নাই মোক দিব, লাগে তুমি চাওঁ যায়। মই চাবা নালাগে, আছে নহয়। নাই বুলি ক'বা নাপাতে, কৃষ্ণই সেনেকৈ কৈ দিছে, নাই বুলি ক'বা নাপাতে নহয়, আছে তুমি লৈ আহা। এতিয়া দ্ৰৌপদী বোলে, নাই, বিশ্বাস নকৰে। এতিয়া চৰুটো লৈছে, চাওকচোন প্ৰভু, একো নাই আজি। এই চৰুটো ধৰ আছে, চৰুটো তুমি হাতখন পুৰচোন। দ্ৰৌপদী বোলে, একো নাই, এইটোকে ধুই পাখি থৈছোঁ, নহয় আছে তাতে। যেতিয়া দ্ৰৌপদী 3 পাক ঘূৰলা চৰুটো, ঘূৰৰ লগে লগে একটা গুণ মানে শাকৰ গুদা হাতত উঠি আহিছে। দ্ৰৌপদী হৈছে, এই শাক কাটি পালোঁ প্ৰভু, এই হিনপেটটো আছে, হিনপেটক ভক্তিভাৱে দিয়াচোন, কৃষ্ণ কৈছে। এতিয়া হাতযোৰ কৰি ভক্তিভাৱেৰে দ্ৰৌপদীয়ে কৃষ্ণৰ হাতত অৰ্পণ কৰিছে শাকৰ গুদা। কৃষ্ণই মহা আনন্দ মনেৰে সেই শাকৰ গুদাপাত খাই দিলা, পান কৰিলা। কৰাৰ লগে লগে দ্ৰৌপদী কৈছে, বাপৰে কি বস্তু খোলা, মোৰ পেট ভৰি যায়। কৃষ্ণই উগাৰ দিলা, দিয়াৰ লগে লগে সমস্ত 33 কোটি দেৱতা যিমান ঋষিমুনি আছে সমস্তৰে পেট বজাই দিলে, পেট ভৰি যায়। দুৰ্বাসাই এতিয়া গা ধুই উঠাই নৰা, পেট টানি ধৰিছে ভাত খাই। তানে কৃষ্ণই খালাক নাই, কৃষ্ণই সন্তুষ্ট হল লগে দুৰ্বাসাৰ মানে পেট বজাই হৈ যায়। আৰু বিশ্বমুনিবিলাকো লৰবা নৰা হৈ যায়, মানে এতিয়া এনেকৈ খাইছি খোজ দিবাই নগ'ল, কিবা কি খাই। মই আজি প্ৰমাণ চাম বুলিহে গৈছিলোঁ, কিন্তু এইটো কি হৈ যায়, মই এতিয়া খোজ কাঢ়বাই নহয়, বিলগত লাগছি। কিবা এটা ছাল আছে, মই ধ্যান কৰি চাব লাগিব। যেতিয়াই দুৰ্বাসাই ধ্যান কৰি চালকে কৃষ্ণ আগত থিয়া দিছে, বাপৰে বাপ, প্ৰভু সহায় আছে কৃষ্ণ। মোকো মৰবা গৈছিলে, জুইত হাত দি মৰবা গৈছিলোঁ, প্ৰভু দেখা দিছিল বুলি। আজ যাবা নৰা তাকে, সেই বুলি দুৰ্বাসাই এই নদীৰ পাৰত গা ধোৱা যায় বাইজে বাজি পৰিছে। এইভাগে ব্ৰহ্মায়ো মোৰো পেটটো টানি ধৰবা লৈছে, একো কোৱাৰ পৰা খাওঁ লৈছোঁ, শুনি গেল, কি কাৰণ? ব্ৰহ্মাই ধ্যান কৰিছে, চাই প্ৰভু সন্তুষ্ট হৈছে কৃষ্ণ, সেইকাৰণে মোৰো পেটটো টানি গৈছে, উগাৰে যাইছে। শিৱয়ো, পাৰ্বতীও, সৰস্বতীও এনেকৈ চৰাচৰৰ 33 কোটি দেৱতাৰে পেট বজাই দিছে, সন্তুষ্ট হৈ যাব পাৰে। গম পালা, সেই ভগৱন্ত প্ৰভু কৃষ্ণ লীলা। সেনেকৈ দ্ৰৌপদীক 5 পাণ্ডৱক বচাইছিল। সেইকাৰণে ভক্তি যাৰ থাকে, এক ঈশ্বৰ কৃষ্ণৰ চৰণত যদি আমি ফুল এটা দিওঁ, তুলসীৰ পাত এটা দিওঁ, ওম নমো কৃষ্ণ বুলি ক'লেও ভগৱন্ত প্ৰভু অধিক বহুত হয়, আমি বেছি নালাগে। সেইকাৰণে ভক্তিটো হ'ব ডাঙৰ, আমি ভক্তিহে কৰিব লাগে। এইখিনি থম আৰু নাম কীৰ্তন কৰিব যিহেতু হ'ব।